নাজিৰা মহকুমা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত ডায়েলাইচিছ ইউনিটৰ শুভ উদ্বোধন। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ ডায়েলাইচিছ ইউনিটৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত এপ'ল' ডায়েলাইচিছ ক্লিনিকৰ পৰিচালনাত আগবঢ়োৱা হ'ব এই চিকিৎসা সেৱা। আজিৰে পৰা নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ৰোগীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এই চিকিৎসা সেৱা। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ 80 অসম। আৰু আমি ভাবো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফাৰুৱা শিৱসাগৰ চিকিৎসা মহাবিদ্যালয় যিদৰে হ'ব সেইটো প্ৰথমে আমি ঘৰৰ চোতালত হয়। আজি পুৱাৰ পৰাই আমাৰ যোৰহাট লোকসভা তথা শিৱসাগৰ জিলাৰ উন্নয়নমূলক কামৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি হিচাপে কাম কৰি আছোঁ। কিছু সময়ৰ আগতে আমাৰ গড়মূৰৰ পৰা যিটো লাকুৱালৈকে পথ আছিল, সেই পথটো আমাৰ এটা ঐতিহাসিক গড়, সেইটো খুব মেৰামতিৰ বাবে প্ৰয়োজন হৈ আছিল। কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি তাত 15 দিনৰ ভিতৰতে যাতে মেৰামতি হয়, যিদৰে আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু যোগেন মোহন ডাঙৰীয়াদেৱে ইতিমধ্যে আমাক জনাই আহিছিল। তেখেতসকলৰ তৎপৰতাত আমি ইতিমধ্যে অভিযন্তাসকলৰ লগত তালৈ গৈ আমি সিদ্ধান্ত লৈ ঘোষণা কৰিছোঁ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে। এতিয়া ঠিক সেইদৰে আজি আন এটা উন্নয়নমূলক কাম অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আজি আমাৰ এই গোটেই মহকুমাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন অসামৰিক চিকিৎসা মহাবিদ্যালয় কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা অসামৰিক চিকিৎসালয়ত আজি 3টা ডায়েলাইচিছ মেচিন সংযুক্ত হৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি স্বাস্থ্যকেন্দ্ৰত আমি এটা ইতিবাচক পৰিৱৰ্তনৰ পিনে উন্নীত হৈ গৈ আছোঁ, তাৰ এক চাক্ষুষ প্ৰমাণ হ'ল আজি এই আপোনালোকৰ চকুৰ আগত দেখিছে ডায়েলাইচিছ মেচিন। ইয়াত 2টা শ্বিফ্টত প্ৰতিদিনে 3গৰাকী অৰ্থাৎ 6গৰাকীকৈ ৰোগীলৈ সেৱা আগবঢ়োৱা হ'ব। এতিয়া আৰু আমাৰ নাজিৰা মহকুমাৰ কিডনী পেচেণ্ট বা ডায়েলাইচিছৰ বাবে যাৰ ডায়েলাইচিছৰ প্ৰয়োজন, তেখেতসকলে এতিয়া চিকিৎসা মহাবিদ্যালয় বা গুৱাহাটী ডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজন নাই। এই সেৱা এতিয়াৰ পৰা ইয়াতে উপলব্ধ হ'ব। গতিকে ৰাইজে ইয়াত ভুৰি ভুৰি আশীষ দিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা সংশ্লিষ্ট আমাৰ চিকিৎসক, আমাৰ ইয়াৰ অধীক্ষক তথা বৰ্তমানৰ আমাৰ স্বাস্থ্যমন্ত্ৰী দেৱলৈকে। গতিকে ময়ো আমাৰ ইয়াৰ অধীক্ষক গগৈ ডাঙৰীয়া, আমাৰ শ্ৰীযুত মাখন কলিতা ডাঙৰীয়া তথা টীম শিৱসাগৰক আমি ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু এইটো প্ৰাৰ্থনা কৰিছোঁ, ৰাজহুৱাভাৱে কৈছোঁ, যাতে এই বিচনাকেইখন, এই মেচিনকেইটা খুব কমকৈ ব্যৱহাৰ হয়। অৰ্থাৎ মই ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, খুৰাতাক প্ৰাৰ্থনা জনাইছোঁ, যাতে যিমান পাৰি কম ৰোগী ইয়ালৈ আহক, সকলো সুস্থ হৈ থাকক। নহয়, এতিয়া দুটা কথা আছে। প্ৰথম কথাটো হ'ল কিছু ৰাস্তা মুখ্যমন্ত্ৰী মহোদয়ে উদাহৰণস্বৰূপে আমাৰ গড়মূৰৰ পৰা যিটো আমাৰ লাকুৱালৈ যিটো পথ, উদাহৰণস্বৰূপে সেইটো এটা ঐতিহ্যমণ্ডিত পথ। মুখ্যমন্ত্ৰীয়ে বিচাৰে যে সেই পথটো অসমৰ অধীনত বহল হওক আৰু সুশোভিত সুসজ্জিত হওক আৰু অলপ ওখ কৰা হওক। কিন্তু তাৰ সেইটোতো এটা বহু ব্যয়বহুল প্ৰক্ৰিয়া। তেনেধৰণে যিদৰে আমি এতিয়া আমাৰ ধুদুৰালিটো নিৰ্মাণ কৰি আছোঁ, তেনেকৈ ধৰণে প্ৰত্যেকটো ৰাস্তাই হ'ব। কিন্তু সেই বহুত ভাল হোৱাৰ অপেক্ষাৰ আগত যাতে তৎকালীনভাৱে অতি মানে আধুনিক কৌশল প্ৰয়োগ কৰি যাতে মেৰামতিও কৰিব পৰা হয় এটা নতুন ৰাস্তাৰ দৰে, তাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছোঁ। আজি 15 দিনৰ পিছতে আমাৰ লাকুৱা আৰু গড়মূৰ পথটো সম্পূৰ্ণ হ'ব। আৰু ধুদুৰালি কামটো চলি আছে দেখিছে। আৰু বাকী মই কাকো দুখ নিদিওঁ, কিবিলাক কাৰণত এইবিলাক পিছুৱাই থাকে, তো ৰাজনৈতিক কথা নাপাতো ইয়াত এতিয়া। আৰু সেইটোতো আমি জানো, কাৰণ তাত নকওঁ, মোৰ যিজন স্থানীয় জ্যেষ্ঠ ভাতৃ তেওঁৰ তৎপৰতাৰ প্ৰয়োজন। কেৱলতো মুখ্যমন্ত্ৰী সকলো কৰি নিদিয়ে, যিখিনি হৈছে সকলো মুখ্যমন্ত্ৰীৰ কাৰণে হৈ আছে। গতিকে স্থানীয় বিধায়ক বা সাংসদ প্ৰায় চিকিৎসকৰ অভাৱ দেখা পোৱা যায়। নাই, সেই বিষয়ে আগতে সেইটো পূৰ্বৰ কথা আছিল। এতিয়া আপোনালোকে জানে একেবাৰে গ্ৰামাঞ্চলতো আপুনি সেইটো যুক্তলি ষ্টেট ডিছপেঞ্চৰীৰ কথাই কওক বা আমাৰ এই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়কে কওক, এই সকলোতে এখন ষ্টেট ডিছপেঞ্চৰীৰ পৰা ইয়ালৈকে সকলোতে আজি তাৰিখত চিকিৎসক আছে। আৰু যদি ক'ৰবাত হয়, কেতিয়াবা 2-এজন ক'ৰবাত কমি থাকিব পাৰে। এতিয়া আমাৰ ভাল খবৰ হ'ল এইকেইদিনতে আমাৰ কেৱল শিৱসাগৰত 14জন বিশেষজ্ঞ চিকিৎসকক প্ৰেৰণ কৰা হৈছে। গতিকে এইটো খুব ভাল কথা। গতিকে চিকিৎসা ক্ষেত্ৰত ক'ৰবাত কিবা যদি কম হৈ আছে, এইটো পোনপটীয়াকৈ সন্মানীয় স্বাস্থ্যমন্ত্ৰী সিংহাল ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদাৰক কৰিছে। গতিকে আমি ভাবোঁ সকলোবিলাক সুন্দৰ হৈ আছে, সুন্দৰ হৈ থাকিব। আৰু এটা আজি খুব গুৰুত্বপূৰ্ণ দিন আমাৰ শিৱসাগৰ জিলাৰ চিকিৎসা খণ্ডৰ বাবে।